বিজেপিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা মানুহৰ ক্ষোভৰ কাৰণে হৈছে মই 100% খাটাং 2026 চনত বিজেপি খৰুৱাম হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাম আৰু হিমন্ত বিশ্ব শৰ্মাক জেলত দিম এই স্থিতিটো অক্ষুণ্ণ ৰাখিম কংগ্ৰেছৰ ভিতৰতেই কেইবাটাও লবি যেনে ধৰক এটা শক্তিশালী দুটা লবি সৃষ্টি হৈছে এটা ভূপেন বৰা আনটো গৌৰৱ গগৈ এদিন এনেও অসমৰ মুখ্যমন্ত্ৰী হ'বই বিজেপিটো অনন্ত কাললৈ চৰকাৰ কৰি নাথাকে কংগ্ৰেছ যদি নিজে ঠিক ট্ৰেকত থাকে এদিন গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বই মই তেনেকৈ ভাবোঁ কিন্তু গৌৰৱ গগৈ জোখতকৈ বেছি আগতীয়াকৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ গোটেইখন মানে জংকপংক কৰি পেলাইছে নেকি এটা ভূপেন বৰা লবি এটা গৌৰৱ গগৈ লবি কাজিয়াটো অলপ বেছি হৈছে যেটো কাৰণত মানে এতিয়া আপোনাৰ ধৰিলে আমাৰ এলায়েন্সটো ভাগি গ'ল হেতু কাৰণতে নহয় গৌৰৱ গগৈ নিজকে প্ৰজেক্ট কৰিব খুজিলে বিহালীত আৰু বিহালীত প্ৰজেক্ট কৰি তেওঁ সেই সুৰতে মানে একে সততে লৈ যাম বুলি ভাবিছিলে 26 লৈকে সকলোকে উৰুৱাই মানে তেওঁ লৈ যাম বুলি ভাবিছিলে সেই একদম মই মুখ্য চিফ মিনিষ্টাৰ আৰু সভাপতিৰ কেণ্ডিডেট হৈ যাম এনেকে বুলি ভাবি উৰুৱাই লৈ যাব খুজিছিলে হেতু কৰোতে আমাৰ গোটেই ঐক্যমঞ্চটো ভাগি থাকিলে এতিয়া সেই বিষয়বিলাকক লৈ কোনেও মানে হেৰি নকৰে সমালোচনা নকৰে সমালোচনা আমাক উল্টাই কৰে এতিয়া আমি যে সমালোচনা কৰিছো হেতু কাৰণে আৰু এটা কথা বতাহত খুবকৈ ওলাই আছে আপুনি শুনিছে নে নাই নাজানো আপুনি নিশ্চিতভাৱে আপুনি শুনিছে আপুনি যে সংখ্যালঘু এলেকাবিলাকত যিমানবিলাক এতিয়া সভা কৰিছে মানুহে ভাবিছে যে আপোনাক বিজেপিয়ে স্পন্সৰ্ড কৰিছে আপুনি যিমানবিলাক তাত টকা পইচা খৰচ কৰিছে আপুনি ক'ৰ পৰা পালে ইমান টকা পইচা এইবিলাক শুনক যে বিজেপিয়ে এইখিনি আপোনাক সহায় কৰি আছে কাৰণ AIUDFৰ জেগাটো যেহেতু কংগ্ৰেছে বৰবাদ কৰি পেলালে গতিকে এতিয়া AIUDFৰ জেগাটো অখিল গগৈয়ে লৈ আওপকীয়াকৈ কংগ্ৰেছক বৰবাদ কৰিব আৰু বিজেপিক সহায় কৰিব আপুনি তেনেকুৱা ভূমিকাত অৱতীৰ্ণ হৈছে AIUDFৰ জায়গাটো কংগ্ৰেছে বৰবাদ কৰা নাই AIUDFৰ জায়গাটো বৰবাদ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সমানে ৰাইজৰ দলৰ এটা ডাঙৰ ভূমিকা আছে আৰু আপুনি সেই জায়গাটো ল'ব বিচাৰিছে ডেফিনেটলি ল'ব খুজিম আমি কি এৰি দিব লাগিব নেকি আমি মুছলমান সংখ্যালঘু ৰাইজৰ ভোটটো কি এৰি দিব লাগিব নেকি কংগ্ৰেছক কি ঠিকা দি দিম নেকি নিদিয়ে ঠিকই আমিতো হুমাম নহয় জানো হুমালে কোনোবাই বেয়া পালে দি আমি কিবা কৰিবলগীয়া আছে নেকি দ্বিতীয় কথা আপুনি মই যিমানখন মিটিং কৰিলো মই এটা কথা গ্যাৰান্টি দি ক'ব পাৰো মোৰ গাড়ীৰ তেলৰ বাহিৰে থকা খোৱা পৰ্যন্ত সেই অৰ্গানাইজাৰ বিলাকে দিছে 1 টকা মিটিং এখনৰ কাৰণে 1 টকাও খৰচা কৰা নাই এটো আপুনি নিজৰ সাংবাদিক লগাই এবাৰ সুধি ল'ব পাৰে নহয় যদি এতিয়া আপুনি AIUDFৰ জেগাটো যদি আপুনি লৈ লয় তেনেহলে দেখোন আপোনাৰ আৰু কংগ্ৰেছৰ মাজতে যুদ্ধ হ'ব যেটো AIUDF কংগ্ৰেছৰ মাজত যুদ্ধ হৈছিল না মানে কেতিয়াও যুদ্ধ নহয় আমি একেলগে আজি আপুনি যদি আমি হেতু ঠাইত নহুমা আকৌ AIUDF আহিব নহলে বহুত মানুহ বিজেপিলে যাব ওৰে সংখ্যালঘুৰ এটা ভোট আমি লোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ইমান আপত্তি কিয় নে আমি গোটেই সংখ্যালঘুৰ ঠিকাটো তেওঁলোকক দি দিব লাগিব সংখ্যালঘুসকলৰ কাৰণে কংগ্ৰেছে এতিয়ালৈকে কি কৰিলে ইমান দিন যে 75 বছৰ যে শাসন কৰিলে সংখ্যালঘুসকলৰ কি সমস্যা সমাধান কৰিলে গতিকে মই এটা কথা বুজি নাপাওঁ যে আমি কোনোবা এটা ঠাইলৈ গ'লে যে জাপ মাৰি উঠে সেইটো তেওঁলোকৰ কি এনেকুৱা ধৰণৰ মানে পৈতৃক সম্পত্তি নেকি যে আমি তাত সোমাব নোৱাৰিম সাধাৰণ মানুহৰ কথা বাদ দিয়ক আপোনাৰ দলৰে আপোনাৰ এগৰাকী কৰ্মী তেওঁ নলবাৰী আপুনি জানেই মই কাৰ কথা কৈছো তেওঁ আপোনাৰ সন্দৰ্ভত ফেচবুকত বৰ বেলেগ ধৰণে কিছু কথা লিখিছে সাধাৰণ মানুহৰ মনতে যদি তেনেকুৱা প্ৰশ্নৰ উদয় হোৱাৰ উপৰি আপোনাৰ কৰ্মীৰ মাজত যদি তেনেকুৱা এটা সন্দেহৰ সৃষ্টি হয় তেনেহলে তো আপোনাৰ কাৰণে দুৰ্ভাগ্যজনক মানে মই এটা সৰু কাহিনী চমুকে কওঁ গোলাঘাটত হিৰেন গগৈ নামৰ এজন বুদ্ধিজীৱী আছে হিৰেন গগৈ 2006-7 চনত আমি এটা ৰিটেন কৰ্মকাৰ বুলি এজন মানুহক পুলিচে গুলিয়াই মাৰিছিলে চাহবাগানৰ লাইনৰ ভিতৰত হেতুক লৈ আন্দোলন কৰিছিল আন্দোলন কৰোতে এদিন গোটেই চাহবাগিচাৰ মানুহখিনিক লৈ আহিলো গোলাঘাট টাউনলৈ তাৰপিছত ডিসি ওলাই আহিলে মই ডিসিক গালি চালি পাৰি ভিতৰলৈ ঘুমাই দিলো মই ক'লো আপুনি এতিয়া নাহিব আমি যেতিয়া মাতিম তেতিয়া আহিব একদম মানে হিৰেন গগৈ একদম অস্থিৰ হৈ গ'লে এই তুমি নৈৰাজ্যবাদী বুলি সেইকাৰণে কওঁ ডিসি আকৌ আহিব নেকি তুমি কিয় ডিসিক পঠিয়াই দিলা মই কৈছো এতিয়া যদি ডিসি আহে এই চাহ শ্ৰমিকক মই এতিয়ালৈকে ভালকে অৰ্গানাইজ কৰিব পৰা নাই ফটককে উল্টা পুল্টা কথা ক'লে ডিসিকে মাৰি দিব গতিকে যেতিয়া মাতিম তেতিয়া আহিব মই তেতিয়া হিৰেন গগৈ ক'লে তোমাৰ কথা মতে আহিব নেকি ডিসি মই কৈছো 10 বাৰ আহিব অলপ ধৈৰ্য ধৰক আমি ইমান দিন আন্দোলন কৰি আছো জানো আমাৰ কি গাছ আছে তো এতিয়া কিছুমান মানুহ গাছ নথকা মানুহ থাকে হিৰেন গগৈ নিচিনা ভাবে যে প্ৰশাসনৰ মানুহ নাহে মানে প্ৰশাসনটো বহুত ডাঙৰ বস্তু এতিয়া কংগ্ৰেছটো বহুত ডাঙৰ বস্তু বুলি ভাবে আমি জানো যে কংগ্ৰেছ যদি ৰাইজৰ দলৰ লগত নাহে উজনি অসমত চাফা এটা সিটো নাপায় কংগ্ৰেছে গতিকে অতি স্পষ্ট কথা কংগ্ৰেছ আমাৰ লগত আহিব আৰু আমিও কংগ্ৰেছৰ লগত যাবই লাগিব যদিহে বিজেপিক আমি হৰুৱাব খোজো আৰু যদি বিজেপিৰ দালালি কৰিব খোজো তেতিয়া আমি কংগ্ৰেছৰ লগত যাব নোৱাৰিম গতিকে এটা কথা স্পষ্ট যে আমাৰ এলায়েন্স হ'ব আমি কংগ্ৰেছৰ লগত একেলগতে যাম কিন্তু এটো কথাও সত্য যে কংগ্ৰেছৰ ওচৰত সাৰেন্ডাৰ নকৰো ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিছো মই একদম শেষ কথাটো আপোনাক কৈছো যে বিজেপিৰ হিতাধিকাৰীৰ পৰা ধৰি
এই এডভান্টেজ আসামলৈকে যিটো এতিয়া তেওঁলোকে যাদু দেখুৱাইছে বা যিটো ডিচিপ্লিন তেওঁলোকে মেইনটেইন কৰি আছে বিসম্বাদ চিসম্বাদ নোহোৱাকৈ আপোনালোকৰ ক্ষেত্ৰত কিন্তু সেইবোৰ হোৱা নাই মিত্ৰতাটো হোৱাই নাই কংগ্ৰেছৰ ধৰত সেইদিনাখন ভূপেন বৰা তাত বহি থাকিলে থমথম মদন গোপাল হৈ বিদ্যুৎ বৰদলৈ ওলাই গুচি আহিলে দিলীপ শইকীয়া সভাপতি এজন বহি থকাৰ পিছত কোনোবা এজন তেনেকৈ সাংসদ দম্ভ মাৰি ওলাই আহিবলৈ কোনো দম নাই এতিয়া মোৰ কথা হ'ল যে আপোনালোক সেই পৰ্যায়তে আছে এতিয়াও আপোনালোক ক'ৰবাত মানে ক্লাবৰ নিচিনা মিটিং এখন কৰি আছে চাহপানী ভাত খাই পেলাই ফূৰ্তি ফাৰ্তা কৰিছে তেনেকুৱাহে এটা পৰিৱেশ হৈ আছে তাৰপিছত অসমৰ মানুহে বিজেপিক ভোট নিদি কি খাই পেলাই আপোনালোকক চৰকাৰত বহুৱাই পেলাই এখন নতুন অসম নিৰ্মাণৰ সপোন মই একদম খাটাং ক'ব পাৰোঁ যে বিজেপিক 2026 চনত অসমৰ মানুহে খেদিব প্ৰত্যেকজন মানুহ একেবাৰে খেতিয়কজনৰ পৰা একেবাৰে হাজিৰা কৰা মানুহজনৰ পৰা ব্যৱসায়ীজনৰ পৰা প্ৰত্যেকজন মানুহে অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাই এইটো ক্লিয়াৰলি কৈ দিছে যে কোনো চৰকাৰী কৰ্মচাৰীয়ে আমাক ভোট নিদিয়ে কেলে চৰকাৰী কৰ্মচাৰীবিলাক শিক্ষিত তেওঁলোক জনাশুনা মানুহ জানে যে এওঁ কোনফালে আমাৰ অসমখনক লৈ গৈছে গতিকে আজিৰ দিনটোত আপুনি আচৰিত পাব মই আচৰিত পাওঁ মই আন্দোলনৰ সময়ত মানে বহুত মানুহৰ মাজলৈ যাওঁ কিন্তু এতিয়া উজনি অসম বা নামনি অসম মধ্য অসম বা বৰাক উপত্যকা যলৈকে যাওঁ যিমান মৰম পাইছোঁ এনেকুৱা মৰম ক'তো পোৱা নাই এইটো কেৱল আৰু কেৱল বিজেপিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা মানুহৰ ক্ষোভৰ কাৰণে হৈছে মই 100% খাটাং 2026 চনত বিজেপিক হৰুৱাম হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাম আৰু হিমন্ত বিশ্ব শৰ্মাক জেলত দিম আপুনি শিৱসাগৰতে আকৌ ইলেকশ্যন খেলিব শিৱসাগৰতে খেলিম ৰীতা চৌধুৰীক আপুনি এতিয়াও শ্ৰদ্ধা কৰে ডেফিনেটলি কৰোঁ মোৰ বাইদেউ মোৰ টিচাৰ হীৰেণ গোহাঁই যেনেকৈ আপোনাৰ বিৰোধিতা কৰিছে ৰীতা বাইদেউ অলপতে ফেচবুকত মানে গোহাঁই ছাৰৰ কথাটো কৈ দিওঁ 2021 চনত তেখেতৰ লগত সংঘাত হৈছিলে যে তেখেতে AIDF-ক ছাপোৰ্ট কৰিছিলে আমি কৰা নাছিলোঁ এইবাৰ ছাৰে কংগ্ৰেছক বেছিকৈ ওপৰলৈ তুলিব খুজিছে আমি কৈছোঁ যে ছাৰ নহয় আমাক সমান অধিকাৰ দিব লাগিব এইটোৱে সংঘাত তাৰ বাহিৰে ছাৰৰ লগত কোনো সংঘাত নাই আমাৰ আমাৰ মানে এই যিটো আমাৰ দলগতৰ যিটো প্ৰশ্ন যে কংগ্ৰেছৰ ওচৰত আমি চাৰেণ্ডাৰ কৰি নহয় আমি অতুল বৰা হৈ নহয় কাখন গ্ৰহণ কৰি চহী দি আহি নহয় আমি দিল্লীৰ ওচৰত আঁঠু নোলোৱাকৈ ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত আঁঠু নোলোৱাকৈ আমাৰ চৰ্তত তেওঁলোকৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবৰ কাৰণে আপুনি পৰিৱেশ পৰিস্থিতিৰ তাগিদাত পৰি আপুনি কেতিয়াবা বিজেপিক সমৰ্থন কৰিবলগীয়া হ'লে মোৰ মৃত্যুও যদি হয় তথাপিও বিজেপিক সমৰ্থন নকৰোঁ হিমন্ত বিশ্ব শৰ্মাক মই যিমান উন্মুক্ত কৰিছোঁ মই যিমান নাঙঠ কৰি দিছোঁ মই যিমান আক্ৰমণ কৰিছোঁ অসমৰ এজন মানুহৰ নাম কওক বুদ্ধিজীৱী কওক বা লিডাৰৰ নাম কওক মোৰ সমান আক্ৰমণ কৰা মানুহ যদি কোনোবা আছে বুলি আপুনি দেখুৱাব পাৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যিমানবিলাক ইছ্যু উলিয়াইছোঁ এইটো ঋণৰ নিজে কিয় ইমান ঢোল পিটিছে আৰু ৰাইজে বিচাৰ কৰিব নহয় কিন্তু মানে মানুহবিলাকে এতিয়া এনেকুৱাকৈ দেখুৱাই আছে যে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু বাকীবিলাক একদম বিৰাট হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী কোন এজন বুদ্ধিজীৱীৰ নাম কওকচোন যিজনে হিমন্ত বিশ্ব শৰ্মাৰ এটা কেলেংকাৰী উলিয়াই সমাজত প্ৰতিষ্ঠা কৰিছে এটা ইছ্যু উলিয়াই সমাজত প্ৰতিষ্ঠা কৰিছে যে এইটো ইছ্যুৰ কাৰণে বিজেপিক ভোট দিব নালাগে এইটোতো আমি কৰি আছো আপোনাক বিধানসভালৈ বিধানসভাত সেই যে কৰি আছো সেই কামটো তেওঁলোকে নেদেখে নেদেখি কি কৰে যে কংগ্ৰেছৰ লগত যিহেতু এটা আদৰ্শগত সংঘাত চলি আছে এইটো মানে একাধিপত্যৰ সংঘাত তেওঁলোকে একাধিপত্য ল'ব খুজিছে আমি কৈছোঁ যে সমানতাৰ কিন্তু ইমান বিধানসভাত সাত নেউলৰ যুদ্ধ হোৱাৰ পিছত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰী আকৌ আপোনাক সাৱটি ধৰি পেলাই আপোনালোক এইটো মানে সাৱটি ধৰা নাই হেণ্ডশ্বেক কৰিছে কিন্তু এইটো ৰাজনৈতিক সৌজন্য আৰু সেই সৌজন্যটো মানে আমাৰ অসমত সেইটো প্ৰব্লেম যে সেই ষ্টেণ্ডাৰ্ডটো এতিয়ালৈকে মানুহে পোৱাগৈ নাই ভাল কৰিছে মানুহে মানে এনেকৈ যেতিয়া শত্ৰুৱে মানে কি হয় নাই মইতো বেয়া কৈছোঁ বুলি কোৱা নাই নহয় মই কৈছোঁ যে সেইখিনি সৌজন্যতাক মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে আপোনাক আপুনি ইমান বেয়াকৈ কোৱাৰ পিছতো মানে আলেকজেণ্ডাৰে কিন্তু সন্মান কৰিছিলে ঠিক আছে গগৈ ডাঙৰীয়া মোৰ দুখিত মোৰ সময় কেতিয়াবা শেষ হৈছে আচলতে আপোনাক বিধানসভা শেষ হোৱাৰ পিছত আকৌ এদিন মাতি আনিম বহুতখিনি কথা মোক সুধিবলৈ থাকি গ'ল আপোনাক সেইদিনাখন কিন্তু সুধিব লাগে একদম ভাল লাগিলে বহু দিনৰ মূৰত আপোনাক লগ পালোঁ খালি মই এটা বস্তু এটা লাষ্ট এটা বাক্য কৈ যাব খুজিছোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ নামত যিমান ডাঙৰ ফুটাইছিলে মানে চৰকাৰে এতিয়া দেখা গ'ল যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ২৭,০০০ কোটি টকাৰ ৭৫% টকা কেন্দ্ৰীয় চৰকাৰে ৫০% আৰু ২৫% ৰাজ্য চৰকাৰে দিব অৰ্থাৎ ২০,২৫০ কোটি টকা চৰকাৰৰ পৰা আহিব মাত্ৰ ৬,০০০ কোটি টকাহে টাটাই খৰচ কৰিব আৰু ১ টকাত ৫১৭ বিঘা মাটি দিছে জানো গম পাওঁ তাৰ পৰা মানে কিমান আপুনি হেৰি হ'ব আপুনি চাওক সেইটো যদি আমি
ৰাজ্য চৰকাৰে নিজে কৰিলোহেঁতেন সিমান টকা দি বা কেন্দ্ৰীয় চৰকাৰে নিজে কৰিলোহেঁতেন সেইটো আমাৰ পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী হ'লহেঁতেন বা যদি এই যে কৈছে যে 12,000 মানুহে চাকৰি পাব 12,000 মানুহ নহয় 27,000 মানুহক 1 লাখ কি কয় 1 কোটি টকা দি দিলেহেঁতেন অসমীয়া মানুহ 27,000 মানুহ ধনী হৈ গ'লহেঁতেন এই যিটো হৈছে এইটোক লৈ মানে মই কালি মানে প্ৰশ্ন কৰিছিলোঁ মই প্ৰশ্নখিনি উলিয়াই আনিছিলোঁ কিন্তু সংবাদ মাধ্যমত বাতৰিটো হোৱা নাই আপোনাক অনুৰোধ কৰিছোঁ নাই আমাৰ তাত গৈছে আপুনি আমাৰ তাত চোৱা নাই আমাৰ তাত গৈছে আমাৰ তাত গৈছে আপুনি সংবাদ মাধ্যম সকলোকে একাকাৰ নকৰিব আমাৰ তাত গৈছে আপোনাৰ সেই কথাখিনি গৈছে আপোনাৰ সেই তথ্য গৈছে আমাৰ তাত পুৰা গৈছে মই আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে শেষত আপুনি যেনেকৈ যুঁজি আছে আপুনি সিংহৰ দৰে যুঁজি থাকক কেতিয়াও আপুনি ফেউৰা হৈ নাযাওক কেতিয়াও আপুনি মেকুৰী হৈ নাযাওক এনেকৈ আপুনি যুঁজি থাকক কংগ্ৰেছৰ ওচৰত আপুনি স্বাভিমানেৰে জীয়াই থাকক নেগুৰ পেলাই আত্মসমৰ্পণ কৰি আঁঠু কাঢ়ি পেলাই আপুনি নিজৰ আপুনি একদম মোৰ আসল একদম প্ৰাণৰ বাক্যটো কৈ দিলে প্ৰাণৰ বাক্যটো এই সময় আটাইতকৈ ভাল বাক্যটো আপুনি ক'লে কিন্তু মিত্ৰতা কৰিবলৈ যাওঁতে যিখিনি ত্যাগ কৰিব লাগে সেইখিনি কিন্তু আপুনি মই আপোনাক গ্যাৰান্টি দি থৈ গৈছো মিত্ৰতা হ'ব আৰু বিজেপি পৰাভূত কৰিম আপুনি হৰুৱাব বিচাৰিছে বিজেপি পৰাভূত কৰিম আপুনি মিত্ৰতা হ'ব আপোনাৰ প্ৰতিশ্ৰুতি দি গৈছো কোনো সংঘাত নহয় খালি এই যিটো সংঘাত হৈছে আপোনালোকে খালি ভুল নুবুজিব কিন্তু মই আপোনাক সেইটোকে ক'লো যে আপুনি এৰা ধৰা ত্যাগ আপুনি দেখুৱাব পাৰিব লাগিব আজিৰ অভিমত ইমানতে আমি সামৰিছো বাকীখিনি বিচাৰ আপোনালোকে কৰিব মই একো নকওঁ অখিল গগৈ কথা আৰু অখিল গগৈ কাম আপোনালোকে চাই আছে আগন্তুক দিনতো চাই যাব আজিৰ অভিমত